এয়া নমস্কাৰ। এয়া আমাৰ পাছে হৈছে ভুৱনেশ্বৰ ট্ৰেইন ষ্টেচনৰ কাষতে আমি থকা লজটো। আমি ওলাই আহিছোঁ অকণমান বজাৰ কৰিবলৈ। য'তে আহোঁ ত'তে অকণমান যদি বজাৰখনলৈ ওলাই নাহোঁ ভাল নালাগে। সেইকাৰণে সকলোৱে একেলগে অহা নাই, বেলেগে বেলেগে আৰু ওলাই আহিছোঁ। এইবিলাক বিভিন্ন ধৰণৰ য'ত বস্তু থাকে ত'তে ভাল লাগে। তাত চব পোৱা যায় আৰু কচমেটিকৰ বস্তু পোৱা যায়, চেণ্ডেল পোৱা যায় বিভিন্ন ধৰণৰ কম দামতে। তাৰপিছত কুৰ্তি, পাইজামা, বিভিন্ন ধৰণৰ সেইবোৰ অকণমান কিনা দুটা কৰি আমি আহিলোঁ খাবলৈ। আমি আজি একেবাৰে লজটোত ডাঙৰ দুখন বিচনা আছে আৰু এটা ডাঙৰ ৰুম, তাতে আজি গোটেইবিলাক মানে একেলগে থাকি গ'লোঁ। বেলেগ পাইছিলোঁ কিন্তু চবেই ক'লে যে একেলগে থাকোঁ আজি। আৰু দুই এজনী অকণমান খোকোজা লাগিছিলে, চব থকা দেখি আৰু সিহঁতেও না নকৰিলে আৰু একেলগে থাকি গ'লোঁ। ৰাতিপুৱা ওচৰতে ট্ৰেইন ষ্টেচন, সেইকাৰণে ওলাই আহিব পাৰিলোঁ। সোনকালে আমি গুচি আহিলোঁ কিন্তু দেই। আহি ইয়াত ট্ৰেইন ষ্টেচন বহি আছোঁ। এতিয়া 9:30 ট্ৰেইনখন বাংগালোৰ এক্সপ্ৰেছ। এতিয়া শুনিলোঁ যে 10টাতহে আহিব। ঠিক আছে, আহিলে 10টাত আমি উঠিলোঁ আৰু এয়া সকলোবিলাক ছিটবিলাক অকণমান বেলেগে বেলেগে হৈ গ'ল, তথাপি একেলগে পালোঁ কেইজনমান। এয়া অনি, চুইটি, মীনা আকৌ বেলেগ এটাত পালে। তাৰপিছত আমি যেনিবা এইখিনিতে থাকিলোঁ ওচৰতে। আৰু এয়া শুয়ে গ'ল আৰু ইহঁতে অনিতা চুইটি শুই গ'ল। তাৰপিছতে আকৌ অনিমা আৰু কালি যেনিবা বেলেগ এটা দবাত পৰিলে, সিহঁতৰ পোষ্ট নাম্বাৰটো বেলেগ, দুইজনী অকণ বেলেগে পৰিলে। অকণ মনটো বেয়া লাগিছিলে, তথাপিও আৰু থাকোঁতে ভালেই লাগিলে। পিছতো এবাৰ গৈ চালোঁগৈ, বোলো যাবা নেকি আমাৰ তাতে? নাহে বোলে, তাতেই আছে। থাকিলে ভাল লাগে যে ওচৰৰ মানুহবিলাক। এয়া দৃশ্যবিলাক, এয়া গছ গছনিবিলাক একেই আৰু সকলোতে গছ গছনিটো একেই হ'ব নহয়নে? সেউজীয়াটো সদায় ভাল লাগে। এয়া ধুনীয়া পৰিৱেশত আমি ৰেলেৰে গৈ আছোঁ। ফ্লাইটৰ যাত্ৰাটো হৈছে খন্তেকতে আমি পাই যাওঁ ঠাইখন, সেইটো কাৰণে সময়খিনি আমাৰ তাৰমানে কম খৰচ হয়। আৰু ট্ৰেইনৰ যাত্ৰাটো বৰ সুন্দৰ যদি লগ থাকে দেই। অকলে কিন্তু ট্ৰেইনত বৰ বেয়া লাগে, অকলশৰীয়া। কিন্তু লগ থাকিলে ট্ৰেইনত খুব ভাল লাগে আৰু ধুনীয়াকৈ মানে জেগাবিলাক চাই আহিব পাৰি, নামবিলাক পঢ়ি আহিব পাৰি। মই যে মানে নদীবিলাক চাই আৰু নদীৰ নামবিলাক জানিবলৈ মোৰ ইমান ইচ্ছা। সৰুৰে পৰা মই নদীৰ নাম জানিবলৈ খুব ইচ্ছা কৰোঁ। যিখন নদী দি উঠি যাওঁ আৰু যিটো ষ্টেচনেদি যাওঁ, সেই ষ্টেচনৰ নামটো মানে মই জানিবই লাগিব, এনেকুৱা এটা আৰু। আগতে তেজপুৰৰ পৰা আহোঁতে এইটো এটা পালোঁ আমি। আচলতে উৰিষ্যাৰ পৰা আহি ৰাতিটো আমি আহি গ'লোঁ নহয়, এতিয়া দিনটোৱে আহিলোঁ। আহি এতিয়া আমি বাঁকুৰা পালোঁ। বাঁকুৰা, এইটো বাঁকুৰা ষ্টেচন। বাঁকুৰা কি বুলিবা উচ্চাৰণ কৰে নাজানো আৰু পতাকাৰে তাৰ ওপৰত চন্দ্ৰবিন্দু দিয়া আছে কাৰণে বাঁকুৰা বুলি কৈছোঁ। এইটো আহি গ'লোঁ। ৱেষ্ট বেংগলৰ এইটো ঠাই। এইবিলাক নাম আমি শুনিয়ে থাকোঁ সৰুৰ পৰা, কিতাপ পত্ৰ পঢ়োঁ যিহেতু। ৰবীন্দ্ৰনাথৰ গল্প, শৰৎচন্দ্ৰৰ গল্প, বংকিমচন্দ্ৰ, তাৰ সুনীল গংগোপাধ্যায়, এইবিলাক গল্প আমি পঢ়িয়ে থাকোঁ। এইবিলাক ঠাইৰ নাম থাকেই এইবিলাকত। আৰু এইখন ঠাইলৈ আহিছোঁ বহুতবাৰ, পশ্চিমবংগলৈ, কলিকতালৈ আহিছোঁ। ল'ৰাটো পঢ়িছিল মেদিনীপুৰত, তেতিয়াও আহিছোঁ। মেদিনীপুৰেদিও গৈছে অৱশ্যে দেই, মেদিনীপুৰেদিও গুচি যায় ট্ৰেইনখন। মুঠতে মেদিনীপুৰ ষ্টেচনটো এবাৰ পালোঁ এপাকত। তাত পঢ়িছিল নহয় মোৰ সৰু ল'ৰাটো, তেতিয়া আহিছিলোঁ। গতিকে এইবিলাক ঠাই অকণমান চিনাকি। আৰু আমি যেতিয়া উৰিষ্যাত প্ৰগ্ৰেম কৰিবলৈ আহিছিলোঁ কালচাৰেল, তেতিয়া প্ৰায় কলিকতাত সোমাইছিলোঁ আৰু কলিকতাখন ফুৰিছিলোঁ। ভাল লাগে কলিকতাখন ফুৰিবলৈ। এই দেখিছেনে ধুনীয়া আবেলিটো এতিয়া মানে অকণমান ধুনীয়া এটা ৰং উঠিছে হেঙুলীয়া বৰণত। আৰু এই ডাৱৰবোৰ দেখিছেনে? বগা বগা ডাৱৰবোৰ ইমান ধুনীয়া লাগিছে। ভূপেন হাজৰিকাৰ গায়নে এইবিলাক অস্ত আকাশৰে সপোন ৰহন সানি, চাগে মানে বৰ ধুনীয়া এটা পৰিৱেশ। আমি আহি আছোঁ, সকলোৰে এটা ফূৰ্তি আৰু ট্ৰেইনত আহিছোঁ কাৰণে ইফালৰ পৰা সিফালে গৈ থাকিব পাৰি। এটা ফূৰ্তি কৰি আহিছে চবেই, গাইছে, নচাই নাচিছে, যিমান পাৰি কথা পাতিছে। তেনেকেই আমি আহি আছোঁ। আমাৰ আৰু যাৰ
জাৰ্ণিটো সঁচাকৈ মানে ভাল লাগিছে। এই যে তাইৰ ছবি অঁকা সামগ্ৰীবিলাক মাকে লৈয়ে গৈছিলে টিকলিয়ে। এতিয়া তাই য'তেই পায় তাতে ছবি অঁকাত লাগি যায়, বৰ ইণ্টাৰেষ্ট তাই। এতিয়া ছবি আঁকি আছে আইতাকৰ ওচৰত বহি বহি। আইতাককো বৰ ভাল পায় তাই কিন্তু চব মানুহকে ভাল পায়। এইটো আকৌ ভাল লাগে, আমাৰ দাবুৰ নিচিনা চবৰে লগতে থাকে তাই। নিমা কালি এইটো কি ষ্টেচন পালোঁ বা পঢ়িব নাপালোঁ দেই চাইনবোৰ্ডখন। যি নহওক মানে আৰু তথাপিও ভাল লাগে ষ্টেচনবিলাক পালে। গতিকে আমি পাব আৰু বেছি সময় নাই, যদিও অকণমান ভয় খুৱাই দিছিলে ৰাতি। এখন ক'ৰবাত ৰখিছিলে অলপ সময়, ৰাতি ক'ত ৰখিছিলে বা নাজানো, 1.5 ঘণ্টামান NGP নহয় NGPতে ৰখিছিল নেকি বোধ কৰোঁ, নে কিষাণগঞ্জতে, কিন্তু হয় ৰখিছিলে। তেতিয়া মানে চবে ভয় খুৱাই দিছিলে আৰু দেৰি হ'ব, লেট হ'ব। নাই, দেৰি নহ'লে দেই, ঠিক টাইমতে আমি পামগৈ। অকণমান হ'ব পাৰে কিন্তু 2টা বজাত পামগৈ আৰু। এয়া বঙাইগাঁও পাই গ'লোঁ। গছ গছনিয়ে কৈ দিয়ে এইখন অসম, সেউজীয়া, বেছি সেউজীয়া যেন লগা হৈ যায়। অসম পালে আগৰ পৰাই মানে এই যেতিয়াৰ পৰা কলিকতা সোমাই যাওঁ তেতিয়াৰ পৰা অকণ মনটো ভাল লাগিলেগৈ আহি থাকে, এতিয়া পাম আৰু অসম। আৰু তাতে আৰু বঙাইগাঁও পোৱাৰ পিছত যেন পালোঁৱেই ঘৰখন, এনেকুৱা লাগি যায় আৰু। এয়া আহি আছোঁ বঙাইগাঁৱত, অকণমান ৰ'ল আমাৰ ট্ৰেইনখন। তাৰপিছত আহিলে বঙাইগাঁৱত আহিলে ফোন দিব দিছিলে মোৰ ল'ৰাটোৱে, নাই সি নিজে চায়ে আছে। ফোন কৰোঁতে এবাৰ আকৌ গালিহে খালোঁ, সি চাই আছে। গতিকে আহি ষ্টেচনত যেতিয়া নামিলোঁ ৰঙিয়াত, তাৰপিছত সি ৰখি আছে নিবৰ কাৰণে। এতিয়া আহি গ'লোঁ তাৰ লগতে, সকলোকে এৰিলোঁ, বাকীখিনি গুৱাহাটীত নামিব। সিহঁতৰ অকণমান বেয়া লাগিছিলে, মোৰো বেয়া লাগিছিলে। ইমান দিন থাকিলোঁ একেলগে, ইমান ফূৰ্তি কৰিলোঁ, ভাল লাগিল। বেয়া লগা একোৱেই নাই, ভালেই লাগিল, সকলোখিনি ভাল লাগিল। আৰু সেইকাৰণে অকণমান মনটো বেয়া লাগিছে। সদায় মানে এৰি আহিলে সদায় বেয়া লাগে, এৰা এৰি হ'বৰ সময়ত ঠিক তেনেকেই মানে অকণমান বেয়া লাগিছে আৰু। তথাপি ঘৰ পামগৈ, সকলোকে লগ পাম, সেইটো এটা ভাল লাগিছে। ৰখি আছে সকলোৱে মৰমতে। আৰু নাতিটোক যে ইমান দিন দেখা নাই, কিমান যে বেয়া লাগি আছে মনটো। এইয়া আহিয়ে গম পালোঁ, এইজনী পাহি তাই দেখোন আহি পেলাই ডাবুক ৰাখি পিন্ধাই আছে। তেতিয়াহে বুজি পালোঁ আজি ৰাখী বন্ধন, মনত পৰিল আৰু আজি ৰাখী বন্ধন। দেখিছেনে বাই ভনীৰ মৰম। উৎসৱটো অৱশ্যে আমাৰ নহয়, তথাপিও এইটো এটা বেয়া লগা উৎসৱ নহয়, খুব এটা হৈচৈ নকৰিলেই হ'ল, কিন্তু ৰাখি পিন্ধোৱাটো বেয়া নালাগে। এৰিছোঁ ভিডিঅ'টো তেনেহ'লে ইমান।